দানিয়েলে দৰ্শনত দেখা সৰু সিংটোৱে কাক বুজাইছিল? আজিৰে পবিত্ৰ ক্ষণতে নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত, আমাৰ হিয়া নাচে উলাহত, সেই উলাহ সেই আনন্দ, সেই উলাহ সেই আনন্দ প্ৰভু যীশুৱে দিয়া প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত। এটি দুটি কৰি দিনে মাহে হয়, বছৰ বাগৰি গৈ অতীত হয়। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দানিয়েল নামৰ পুস্তকখনৰ ৭ নম্বৰ অধ্যায়ৰ ২৩ নম্বৰ পদৰ পৰা ২৮ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালোঁ। আজিৰ অনুষ্ঠানত এই দানিয়েল পুস্তকৰ ৮ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ১২ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। ৭ নম্বৰ অধ্যায়ত আমি দানিয়েলে দেখা এটা দৰ্শনৰ বিষয়ে পঢ়িবলৈ পালোঁ। দানিয়েলে দেখিছিল ৪টা জন্তু। প্ৰথমটো জন্তু সিংহই বুজাইছিল বেবিলনক, দ্বিতীয়টো জন্তু ভালুকে বুজাইছিল মাদিয়া পাৰ্চী সাম্ৰাজ্যক, তৃতীয় জন্তু নাহৰ ফুটুকী বাঘে বুজাইছিল গ্ৰীক সাম্ৰাজ্য আৰু আলেকজেণ্ডাৰক, চতুৰ্থ জন্তুটোৰ 10টা শিং আছিল আৰু সেই জন্তুটোৱে ৰোমান সাম্ৰাজ্যক প্ৰতিনিধিত্ব কৰে। তাৰ লগতে দানিয়েলে স্বৰ্গৰ দৰ্শন এটাও পাইছিল আৰু মানুহৰ পুত্ৰ অৰ্থাৎ যীশুখ্ৰীষ্টক দেখিছিল। সেই দৰ্শনত তেওঁ দেখিছিল মানুহৰ পুত্ৰক অৰ্থাৎ যীশুখ্ৰীষ্টক এই জগতক নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰাৰ কথা। চতুৰ্থ জন্তুৰ পৰা 10টা শিং ওলায় আৰু সেইবোৰে বুজায় 10জন ৰজা আৰু 10খন ৰাজ্যৰ লগ লাগি এখন ৰোমান সাম্ৰাজ্য। তাৰ পাছত একাদশ ৰজা সৰু সিংৰ জন্ম হ'ব। তেওঁ 3জন ৰজাক বশ কৰি সমগ্ৰ বিশ্বৰ একনায়কত্ববাদী হৈ পৰিব। তেওঁৱে হ'ব পাপ পুৰুষ খ্ৰীষ্টাৰী আৰু তেওঁ 7 বছৰীয়া মহাক্লেশৰ সময়ছোৱাত জগতখন শাসন কৰিব। ৮ নম্বৰ অধ্যায়ত আমি দানিয়েলৰ আন এটা দৰ্শনৰ বিষয়ে পঢ়িবলৈ পাওঁ। এই ৮ নম্বৰ অধ্যায়ত দানিয়েলে লিপিবদ্ধ কৰা দৰ্শনটো দানিয়েলৰ সময়ত ভৱিষ্যৎবাণীমূলক আছিল। কিন্তু দানিয়েলৰ সেই দৰ্শন ইতিমধ্যে ফলিয়ালে। যিহেতু ই ইমান স্পষ্ট আৰু আক্ষৰিক অৰ্থত পূৰ্ণ হৈছে, সেয়েহে এই অধ্যায়টো কিছুমান সমালোচকে দানিয়েলৰ পুস্তকখনক পাছত যোগ দিয়া অধ্যায় বুলি ক'ব খোজে। তেনে সমালোচকসকলে ভৱিষ্যত সম্পৰ্কীয় ভৱিষ্যৎবাণী অলৌকিক বুলি জানে আৰু তেওঁ অলৌকিকতাত বিশ্বাস নকৰে। সেয়েহে তেওঁলোকে ক'ব খোজে ইমান সঠিক এই ভৱিষ্যৎবাণী দানিয়েলৰ সময়ত লিখা হ'ব নোৱাৰে, পাছতহে এইবোৰ ইতিহাস হিচাপে লিখা হৈছিল। সেইটো এটা অতি দুৰ্বল যুক্তি। ঈশ্বৰৰ পৰা অহা ভাৱবাণী ফলিয়াবই। দানিয়েলৰ এই দৰ্শনত 2টা অতুলনীয় শিং থকা মেৰ আৰু এটা শিং থকা ছাগলীৰ বিষয়ে কোৱা হৈছে। ই বুজাইছিল মিডিয়া পাৰ্চী আৰু গ্ৰীক মেচিডোনিয়ান সাম্ৰাজ্যৰ মাজৰ সংগ্ৰামক। এই দৰ্শনত আন এটা সৰু শিং অন্তৰ্ভুক্ত কৰা হৈছে,
যিহুদীসকলৰ নিৰ্যাতনকাৰী এণ্টিঅকাছ এপিফেনেছত ফলিয়াইছে। আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। যোৱা অনুষ্ঠানত আমি এই দানিয়েল পুস্তকখনৰ 7 নম্বৰ অধ্যায়ৰ 28 নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি এই পুস্তকখনৰ 8 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰাই আমাৰ আলোচনা আৰম্ভ কৰিম। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? আজিৰ অনুষ্ঠানত আমি এই দানিয়েল পুস্তকৰ 8 নম্বৰ অধ্যায়ৰ পৰা চাবলৈ ওলাইছোঁ আৰু আমি ইয়াত দানিয়েল ভাৱবাদীয়ে দেখা আন এটা দৰ্শনৰ বিষয়ে পঢ়িবলৈ পাম। দানিয়েল ভাৱবাদীয়ে যেতিয়া এই দৰ্শন দেখিছিল তেতিয়া এই দৰ্শনটো আছিল ভৱিষ্যৎবাণীমূলক, অৰ্থাৎ ভৱিষ্যতে ঘটিবলগীয়া ঘটনা। অৰ্থাৎ সেই সময়ত এই ঘটনা ঘটি যোৱা নাছিল। কিন্তু এই ভৱিষ্যৎবাণী এতিয়া আৰু আমাৰ বাবে ভৱিষ্যৎবাণী হৈ থকা নাই, কাৰণ এইবোৰ ঘটনা ইতিমধ্যে ঘটি গ'ল। দানিয়েলৰ যোগেদি ঈশ্বৰে কৰা এই ভাৱবাণী ইতিমধ্যে ফলিয়ালে। এই ভাৱবাণীবোৰ একেবাৰে আখৰে আখৰে ফলিয়াইছে, অতি স্পষ্ট আৰু পৰিষ্কাৰভাৱে ফলিয়াইছে। আৰু সেইকাৰণেই বহুতো সমালোচকে ক'ব খোজে যে আচলতে গোটেই ঘটনাবোৰ ঘটি যোৱাৰ পাছতহে এইবোৰ কোনোবাই লিখিছিল, দানিয়েলে লিখা নাছিল। তেনেকুৱা সমালোচকবিলাকৰ মতে ভৱিষ্যতে কি ঘটিব সেইটো মানুহে নিজে কেতিয়াও জানিব নোৱাৰে। সেইটো হ'ব লাগিব অলৌকিক ঘটনা, আৰু তেনেকুৱা সমালোচকসকলে অলৌকিক ঘটনাত বিশ্বাস নকৰে। গতিকে তেওঁলোকে ক'ব খোজে যে এই কথাখিনি দানিয়েলৰ সময়ত লিখাটো সম্ভৱপৰ নহয়, কাৰণ ভৱিষ্যতে কি ঘটিব সেইটো দানিয়েলে কেনেকৈ জানিব? ঘটনাবোৰ ঘটি যোৱাৰ পাছত ইতিহাস লিখাৰ নিচিনাকৈ কোনোবাই সেইবিলাক লিখিছিল, আৰু তাকেই দানিয়েলে লিখা বুলি মানুহৰ মাজত প্ৰচাৰ কৰা হৈছে বুলি তেওঁলোকে ক'ব খোজে। এই যুক্তিটো অতি দুৰ্বল যুক্তি। গতিকে আমি এই যুক্তিৰ বিৰুদ্ধে একো যুক্তি দিয়াৰ প্ৰয়োজনেই নাই। আমি কেৱল দৃঢ়ভাৱে এই কথাই আকৌ কৈছোঁ যে দানিয়েল পুস্তকখন দানিয়েল ভাৱবাদীয়ে লিখিছিল। আপুনি বোধকৰোঁ জানে যে কিছুমান পণ্ডিতৰ মাজত এনেধৰণৰ তৰ্ক এটাও চলি থাকে। কিছুমান পণ্ডিতৰ মতে শ্বেক্সপিয়েৰৰ ৰচনাৱলী আচলতে শ্বেক্সপিয়েৰে লিখাই নাছিল। এই বিষয়ে আন এজন ৰসিক মানুহে এনেদৰে মন্তব্য কৰিছিল, শ্বেক্সপিয়েৰৰ ৰচনাৱলী যদি আচলতে শ্বেক্সপিয়েৰে লিখাই নাছিল, তেনেহ'লে শ্বেক্সপিয়েৰ নামৰ আন এজন ব্যক্তিয়ে লিখিছিল। ঠিক তেনেদৰে আমিও ৰসিকতা কৰি ক'ব পাৰোঁ যে যদি দানিয়েল পুস্তকখন আনুমানিক 600 খ্ৰীষ্টপূৰ্বত দানিয়েল ভাৱবাদীয়ে লিখা নাছিল, তেনেহ'লে সেই একে সময়তে দানিয়েল নামৰ আন এজন ব্যক্তিয়েই এই পুস্তকখন লিখিছিল। আমি ৰসিকতাৰ খাতিৰতহে কথাখিনি এনেকৈ কৈছোঁ, কিন্তু আমি বিশ্বাস কৰোঁ এই পুস্তকখন দানিয়েল ভাৱবাদীয়ে লিখিছিল, আৰু এই পুস্তকখনৰ কথাখিনি অলৌকিকভাৱে ঈশ্বৰৰ পৰা পোৱা কথা আছিল। সেইবাবেই ভৱিষ্যতৰ বিষয়ে যিখিনি কথা লিখা আছিল সেইবোৰ আখৰে আখৰে ফলিয়াইছিল। দানিয়েলে দৰ্শনত দেখা দুটা প্ৰকাণ্ড শিঙেৰে মতা ভেড়া আৰু এটা শিঙেৰে মতা ছাগলীৰ এই দৰ্শনটোৱে এটা যেন মাইক্ৰস্কোপে টোৱাই দিছে দ্বিতীয় আৰু তৃতীয়খন বিশ্ব সাম্ৰাজ্যৰ মাজত চলিব লগা সংঘৰ্ষ, পূব আৰু পশ্চিমৰ মাজত চলিবলগীয়া সংঘৰ্ষ, প্ৰাচ্য আৰু পাশ্চাত্যৰ মাজত, এছিয়া আৰু ইউৰোপৰ মাজৰ সংঘৰ্ষৰ পিনলৈ। এই সংঘৰ্ষনো কি আছিল বা কেতিয়া ঘটিছিল? এই সংঘৰ্ষ আছিল মাদিয়া পাৰ্চী আৰু গ্ৰীক মাকিডনিয়া সাম্ৰাজ্যৰ মাজৰ সংঘৰ্ষ। এই দৰ্শনতে আমি আৰু এটা সৰু শিঙৰ কথা পাওঁ। এই সৰু শিঙৰ কথাটো ইতিমধ্যেই ফলিয়াইছে। এণ্টিঅকাছ এপিফেনেছ নামৰ লোকজনেই হ'লগৈ সেই সৰু শিং, কাৰণ তেওঁৱেই যিহুদী লোকসকলক চৰম অত্যাচাৰ কৰিছিল। এই দানিয়েল পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদৰ পৰা
7 নম্বৰ অধ্যায়ৰ 28 নম্বৰ পদলৈকে কথাবোৰ অৰামীয়া ভাষাত লিখা হৈছিল। কিন্তু এই 8 নম্বৰ অধ্যায়ৰ পৰা আকৌ ইব্ৰী ভাষা ব্যৱহৃত হোৱা আমি দেখিবলৈ পাওঁ। অৱশ্যে আমি অসমীয়া বাইবেলতহে পঢ়িম, গতিকে সেই কথাটো ইয়াত গম পোৱা নাযায়। মূল বাইবেলৰ কথাহে আমি ইয়াত কৈছোঁ। যি কি নহওক, এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। দানিয়েল 8 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ পাঠ কৰি দিম। যদিহে আপোনাৰ লগত বাইবেল আছে চাই যাব, নহ'লে অনুগ্ৰহ কৰি মন দি শুনিব। দানিয়েল 8 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ। ইয়াত আমি এনেদৰে পাওঁ। ওপৰত লিখা আছে, দানিয়েলে দৰ্শনত দেখা মতা ভেড়া আৰু মতা ছাগৰ বিষয়। বেলছছৰ ৰজাৰ ৰাজত্বৰ 3য় বছৰত প্ৰথমে পোৱা দৰ্শনৰ পাছত মই দানিয়েলে আৰু এক দৰ্শন পালোঁ। আৰু মই সেই দৰ্শনত চাই থাকোঁতে যেন মই এলম প্ৰদেশৰ চুচন ৰাজকোটত আছোঁ। আকৌ সেই দৰ্শনত দেখিলোঁ যেন মই উলৈ নদীৰ পাৰত আছোঁ। বেলছছৰ ৰজা আছিল বাবিল সাম্ৰাজ্যৰ শেষৰজন ৰজা। তেওঁৰে ৰাজত্বৰ 3য় বছৰত দানিয়েলে আৰু এটা দৰ্শন দেখিলে। সেই বেলছছৰ ৰজাৰ ৰাজত্বৰ প্ৰথমটো বছৰতে দানিয়েলে প্ৰথমটো দৰ্শন দেখিছিল। সেই কথা আমি ইয়াৰ আগৰ অধ্যায় অৰ্থাৎ 7 নম্বৰ অধ্যায়ত পঢ়িছিলোঁ। তাত দানিয়েলে 4টা জন্তুৰ এটা দৰ্শন দেখিছিল। এতিয়া দানিয়েলে আকৌ এটা দৰ্শন দেখিছে। এই দুয়োটা দৰ্শন বাবিল সাম্ৰাজ্যৰ পতন হ'ব ধৰা সময়তেই দানিয়েলে দেখিছিল। এই দৰ্শনত দানিয়েল চুচন অৰ্থাৎ চুচা পালেগৈ, আৰু এই চুচা হৈছে মাদিয়া পাৰ্চীসকলৰ ৰাজধানী। মাদিয়া পাৰ্চীসকলৰ সাম্ৰাজ্যখন আছিল বাবিল সাম্ৰাজ্যৰ পতনৰ পাছত উত্থিত হোৱা বিশ্বব্যাপী সাম্ৰাজ্য, অৰ্থাৎ দ্বিতীয়খন বিশ্ব সাম্ৰাজ্য। উলয় নদীনো কি? এই নদীখন হৈছে চুচাৰ কাষেৰে বৈ যোৱা কেৰখাহ নদী। দানিয়েলৰ এই দ্বিতীয়টো দৰ্শনৰ পটভূমি আছিল চুচা, বাবিল নগৰ নহয়। কাৰণ এই দৰ্শনটো দ্বিতীয় আৰু তৃতীয় বিশ্ব সাম্ৰাজ্য দুখনৰ বিষয়েহে জড়িত। প্ৰথম সাম্ৰাজ্য অৰ্থাৎ বাবিলনীয়া সাম্ৰাজ্যৰ সৈতে ই জড়িত নহয়। এই দৰ্শনটোত যিবোৰ কথাৰ বিষয়ে ভৱিষ্যৎবাণী কৰা হৈছিল, সেই সকলোবোৰৰ বিষয়ে আমি যদি ভালদৰে আলোচনা কৰি চাওঁ, তেতিয়াহ'লে আমি বুজি পাওঁ যে সেই সকলোবোৰ 200 বছৰৰ ভিতৰতেই ফলিয়াইছিল। অৰ্থাৎ দানিয়েলে এই যিখিনি কথা দেখিছিল দৰ্শনত, তাৰ 200 বছৰৰ ভিতৰতে গোটেইখিনি কথা ফলিয়াইছিল। ঈশ্বৰৰ বাক্য যে বিফলে নাযায়, সেই কথাৰ প্ৰমাণ আমি বাৰে বাৰে পাই আহিছোঁ। 3 নম্বৰ পদটো পঢ়িম। তেতিয়া মই চকু তুলি চাই দেখিলোঁ, নদীৰ সন্মুখত 2টা শিং থকা এটা মতা ভেড়া থিয় হৈ আছে। আৰু সেই শিং 2টা দীঘল, কিন্তু এটা শিং আনটো শিঙতকৈ বৰ দীঘল, আৰু দীঘলটো 5 গজিল। 2টা শিং থকা এটা মতা ভেড়া। এই ভেড়াটোৱে বুজাইছে মাদিয়া পাৰ্চীসকলৰ সাম্ৰাজ্যক। দীঘল শিংটো 5 গজিল, অৰ্থাৎ এটা শিং আগতে গজিল, এটা পাছত গজিল। মাদিয়াসকলে প্ৰথমে বাবিল নগৰ অধিকাৰ কৰিছিল সেনাপতি গেব্ৰিয়াছৰ নেতৃত্বত। পাছলৈ পাৰ্চীসকলে সেই সাম্ৰাজ্যৰ নেতৃত্ব পালে, আৰু তেওঁলোকে সেই মাদিয়া পাৰ্চী সাম্ৰাজ্যক অধিক শক্তিশালী আৰু চহকী অৱস্থালৈ নিলে। গতিকে এই 2টা অসমান শিং থকা ভেড়াটোৱেই হৈছে মাদিয়া পাৰ্চীসকলৰ সাম্ৰাজ্য, য'ত পাৰ্চীসকলৰ প্ৰভাৱ আৰু প্ৰতিপত্তি অধিক। এতিয়া 4 নম্বৰ পদটো চাওকচোন। ইয়াত আমি এনেদৰে পঢ়িবলৈ পাওঁ, মই দেখিলোঁ সেই ভেড়া পশ্চিম, উত্তৰ আৰু দক্ষিণ ফাললৈ এনেকৈ খুন্দিয়াই ফুৰিছিল যে
তাৰ আগত কোনো জন্তু থিয় হ'ব নোৱাৰিলে আৰু তাৰ হাতৰ পৰা উদ্ধাৰ কৰিব পৰা কোনো নাছিল। কিন্তু সি নিজ ইচ্ছাৰে কাৰ্য কৰি কৰি মহান হৈ গ'ল। সেই ভেড়াই পশ্চিম, উত্তৰ আৰু দক্ষিণ ফালে খুন্দিয়াই ফুৰিছিল। তেনেহ'লে এটা কথা মন কৰকচোন, সেই ভেড়াই পূব ফালে খুন্দিওৱা বুলি কিয় কোৱা হোৱা নাই? কাৰণ সেই মাদিয়া পাৰ্চী সাম্ৰাজ্যখন পূব দিশলৈ বিস্তাৰিত হোৱা নাছিল। নহ'লে তেওঁলোক একেবাৰে পূবৰ ডাঙৰ ডাঙৰ দেশৰ ওপৰত আক্ৰমণ চলাব লগা হ'লহেঁতেন। 5 নম্বৰ পদ। ইয়াৰ বিষয়ে বিবেচনা কৰোঁতে কৰোঁতে মই দেখিলোঁ, পশ্চিম ফালৰ পৰা এটা মতা চাগ গোটেই পৃথিৱীৰ ওপৰেদি মাটিত ভৰি নিদিয়াকৈ আহিল, আৰু সেই চাগৰ চকু দুটাৰ মাজত এটা দেখনীয়াৰ শিং আছিল। পশ্চিমৰ পৰা অহা এই ছাগলীটোৱে বুজায় গ্ৰীকসকলক, আৰু সেই শিংটো হৈছে মহাবীৰ আলেকজেণ্ডাৰ। জেৰেক্সেছ নামৰ পাৰ্চী ৰজাজনে পশ্চিমলৈ আক্ৰমণ চলাবলৈ যো-জা কৰি আছিল। কিন্তু পশ্চিমৰ পৰা প্ৰবল বেগেৰে আক্ৰমণ চলালে সেই মতা ছাগলীটোৱে, ইমান বেগেৰে যে মাটিত ভৰিয়েই নালাগে। এই কথাটোৱে 7 নম্বৰ অধ্যায়ত যে আমি পাইছিলোঁ নাহৰ ফুটুকী বাঘৰ কথা, যাৰ 4খন পাখি, সেই কথাটোকেই ইয়াত আমি আকৌ বুজি পাইছোঁ। সেই পাখিকেইখনে বুজায় আলেকজেণ্ডাৰে তীব্ৰ বেগেৰে সৈন্য সঞ্চালন কৰিব পৰাৰ ক্ষমতাটো। 6 আৰু 7 নম্বৰ পদ। পাছে 2টা শিং থকা যি মতা ভেড়াক মই নদীৰ সন্মুখত থিয় হৈ থকা দেখিছিলোঁ, সেই চাগে তাৰ ওচৰলৈ গৈ তাৰ প্ৰচণ্ড ক্ৰোধত তাক আক্ৰমণ কৰিলে। মই তাক ভেড়াটোৰ ওচৰলৈ যোৱা দেখিলোঁ। সি তাৰ ওপৰত খঙেৰে জ্বলি উঠি সেই ভেড়াক খুন্দা মাৰি তাৰ শিং 2টা ভাঙিলে। তাৰ আগত থিয় হ'বৰ শক্তি সেই ভেড়াৰ আৰু নাথাকিল, কিয়নো সি তাক মাটিত পেলাই ভৰিৰে গচকিলে। তাৰ হাতৰ পৰা সেই ভেড়াক উদ্ধাৰ কৰিব পৰা কোনো নাছিল। ইয়াত মতা চাগটো অৰ্থাৎ আলেকজেণ্ডাৰে প্ৰচণ্ড খঙেৰে আক্ৰমণ কৰা বুলি কোৱা হৈছে। আলেকজেণ্ডাৰে মাদিয়া পাৰ্চীসকলক ধ্বংস কৰিবলৈ প্ৰচণ্ড বেগেৰে আক্ৰমণ চলাইছিল। পাৰস্যৰ শেষৰজন ডাঙৰ সম্ৰাট আছিল জেৰেক্সেছ। তেওঁ ইউৰোপ, বিশেষকৈ গ্ৰীচ দেশৰ বিৰুদ্ধে সৈন্য অভিযান আৰম্ভ কৰিব ধৰিছিল। তেওঁলোকে 3 লাখ পুৰুষ আৰু তেওঁলোকৰ পৰিয়ালেৰে সৈতে বৃহৎ সৈন্যদল লৈ অভিযান আৰম্ভ কৰিছিল। গ্ৰীকবিলাক বৰ চতুৰ আছিল। তেওঁলোকে তেওঁক ভেটিবলৈ আগবাঢ়ি নাহি বাট চাই আছিল। পাৰস্যৰ সৈন্যবাহিনী থাৰ্মপলি পালেগৈ, আৰু সেই থাৰ্মপলি আছিল অতি ঠেক গিৰিপথ, আৰু তাৰ মাজেদি বৃহৎ সৈন্যবাহিনী একেলগে আগুৱাব নোৱাৰে। গ্ৰীক সৈন্যসকল অতিশয় প্ৰশিক্ষিত আৰু সুশৃংখল আছিল, আৰু সেইবাবে এজন গ্ৰীক সৈন্য 10জন পাৰ্চী সৈন্যৰ সমান আছিল। গতিকে গ্ৰীকসকলে থাৰ্মপলিৰ যুদ্ধত জয়লাভ কৰিলে। সেই ঠেক গিৰিপথেৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰা পাৰস্যৰ সৈন্যবাহিনীক গ্ৰীকসকলে কুচুকুটা দিলে। আৰু তাৰ পাছত চালামিছত জেৰেক্সেছৰ 300 জাহাজৰ নৌবাহিনীও ধ্বংস হ'ল এটা প্ৰচণ্ড ধুমুহাত। এয়েই আছিল পশ্চিমৰ পিনে আগবাঢ়িবলৈ প্ৰাচ্যই কৰা শেষটো প্ৰচেষ্টা। ইয়াৰ পাছতো আৰু বিশেষ গুৰুত্বপূৰ্ণ একো প্ৰচেষ্টাই সফল হোৱা নাই। অৱশ্যে সময়ে সময়ে আক্ৰমণ নচলা নহয়, কিন্তু সফল হোৱা নাই। এইদৰে পশ্চিমত উদিত হ'ল এই প্ৰবল প্ৰতাপী সেনানায়ক আলেকজেণ্ডাৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ 32 বছৰ। তেওঁ সমৰ অভিযানত অতি নিপুণ আৰু চতুৰ আছিল, আৰু প্ৰচণ্ড বেগেৰে সৈন্য পৰিচালনা কৰি সকলোকে চমক লগাব পাৰিছিল। এনেদৰেই দানিয়েলে দেখা সেই ভৱিষ্যৎবাণী আলেকজেণ্ডাৰৰ যোগেদি ফলিয়াইছিল। এতিয়া 8 নম্বৰ পদটো পঢ়ি দিম। ইয়াত এনেদৰে লিখা আছে, এইদৰে সেই চাগটো অতিশয় মহান হ'ল, কিন্তু সি পৰাক্ৰমী হলত সেই ডাঙৰ শিংটো ভাগি থাকিল,
আৰু তাৰ সলনি আকাশৰ চাৰি বায়ুৰ দিশে 4টা দেখনীয়াৰ শিং উৎপন্ন হ'ল। সি পৰাক্ৰমী হলত সেই ডাঙৰ শিংটো ভাগি থাকিল। এই শিং কিহে ভাগিলে? কোনো মানুহৰ শক্তিয়ে সেই শিং ভাঙিব নোৱাৰিলে। আমি এনেদৰে শুনিবলৈ পাওঁ যে যেতিয়া আলেকজেণ্ডাৰ ক্ষমতাত অধিষ্ঠিত হৈছিল, গোটেই বিশ্ব তেওঁৰ অধীন হৈছিল। শুনিবলৈ পোৱা যায় যে তেওঁ হেনো মাজে মাজে দুখ কৰিছিল যে জয় কৰিবলৈ আৰু একো বাকী নাই, কাৰণ সেই সময়ৰ মানুহে জনা গোটেই পৃথিৱী তেওঁ জয় কৰিছিল বুলি ক'ব পাৰি, 2-এখন সৰু সুৰা দেশৰ বাহিৰে। কিন্তু এদিন বাবিলনত হঠাতে তেওঁৰ মৃত্যু হ'ল, গোটেই ৰাতি মদ্যপান কৰি ৰাতিপুৱা হঠাতে জ্বৰ উঠাত। সেয়া 323 খ্ৰীষ্টপূৰ্বৰ কথা। তেওঁৰ বয়স আছিল মাত্ৰ 32 বছৰ। সি পৰাক্ৰমী হলত সেই ডাঙৰ শিংটো ভাঙি থাকিল। এই তিনিওখন সাম্ৰাজ্য, বাবিলন, মাদিয়া পাৰ্চী আৰু গ্ৰীক মাকিদনীয় সাম্ৰাজ্য আচলতে মদ্যপানৰ ফলস্বৰূপেই পতিত হ'ল। আজিৰ দিনতো আমি এই বেমাৰটোৱেই দেখি আছোঁ। সমাজখন দিনে দিনে ধ্বংসৰ পিনেই আগবাঢ়ি গৈ আছে। মদ্যপান কৰি গাড়ী চলোৱাৰ ফলত প্ৰতিদিনে হোৱা দুৰ্ঘটনাই গোটেই পৃথিৱীতে হাজাৰ হাজাৰ মানুহৰ মৃত্যু ঘটায় আৰু অনেকক ঘূণীয়া কৰে। মদ্যপানে পৰিয়াল ধ্বংস কৰে, সমাজ ধ্বংস কৰে, দেশ ধ্বংস কৰে। মহাবীৰ আলেকজেণ্ডাৰৰ বিশাল সাম্ৰাজ্য ধ্বংস হৈছিল কাৰণ তেওঁ মদৰ ৰাগীত মতলীয়া হৈছিল। তেওঁ পৃথিৱী জয় কৰিছিল, কিন্তু নিজক জয় কৰিব পৰা নাছিল। আজি আমাৰ সমাজৰ বাবে বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় কিছুমান ককটেইল পাৰ্টিত। আমাৰ চাৰিওপিনে ধ্বংসৰ সংকেত আমি দেখি আছোঁ। তাৰ সলনি আকাশৰ চাৰি বায়ুৰ দিশে 4টা দেখনীয়াৰ শিং উৎপন্ন হ'ল। তাৰ মানে কি বাৰু? যেতিয়া মহাবীৰ আলেকজেণ্ডাৰৰ মৃত্যু হ'ল, তেওঁৰ সাম্ৰাজ্যখন 4জন মানুহৰ মাজত ভগাই লোৱা হৈছিল, তেওঁৰ 4জন সেনাপতিৰ মাজত। আৰু এই কথাটো সেই নাহৰ ফুটুকী বাঘটোৰ 4টা মূৰৰ কথাটোৰ লগত একে। আলেকজেণ্ডাৰৰ 4জন সেনাপতিয়ে তেওঁৰ সাম্ৰাজ্যখন ভগাই ল'লে। কেচেণ্ডাৰে ল'লে ইউৰোপীয় অংশ অৰ্থাৎ মাকিদনিয়া আৰু গ্ৰীচ। এওঁ আলেকজেণ্ডাৰৰ ভনীয়েকক বিয়া কৰাইছিল। লিচিমেকাছে ল'লে এছিয়া মাইনৰৰ বৃহৎ অংশ অৰ্থাৎ আজিৰ তুৰস্ক। চেলুকছে ল'লে এছিয়া আৰু সাম্ৰাজ্যখনৰ পূব ভাগ কেৱল মিছৰৰ বাহিৰে, আৰু টলেমিয়ে ল'লে মিছৰ আৰু উত্তৰ আফ্ৰিকা। 9 নম্বৰ পদ। আৰু সেইবোৰৰ এটাৰ পৰা সৰু শিং এটা উৎপন্ন হৈ দক্ষিণ আৰু পূব ফাললৈ আৰু দেশৰত্নৰ ফাললৈ অতিশয়ৰূপে বৃদ্ধি পালে। দেশৰত্ন মানে ইছৰাইল দেশ। ইয়াৰ সৰু শিংটো আমি আগৰ অধ্যায়ত পোৱা সৰু শিংটো নহয়। আগৰ অধ্যায়ত সেই সৰু শিংটো ওলাই 4ৰ্থখন সাম্ৰাজ্যৰ পৰা, আৰু ইয়াত এই সৰু শিংটো ওলাইছে 3য়খন সাম্ৰাজ্যৰ পৰা। ইয়াৰ এই সৰু শিংটো ঐতিহাসিক, অৰ্থাৎ ইতিমধ্যেই এইটো ঘটনা ঘটি গৈছে, অৰ্থাৎ ইতিমধ্যে এই সৰু শিংটো ওলাই গ'ল। আনহাতে 7 নম্বৰ অধ্যায়ৰ যি সৰু শিংটোৰ কথা আমি পাইছোঁ, সেই কথাটো ভৱিষ্যতেহে ফলিয়াব। ইয়াত আমি যিটো সৰু শিঙৰ কথা পাইছোঁ, এই শিং অৰ্থাৎ ব্যক্তিজন আহিছিল চেলুকছৰ সাম্ৰাজ্যৰ পৰা। তেওঁ আছিল এণ্টিঅকাছ এপিফেনেছ। তেওঁক কেতিয়াবা এপিমানেছ অৰ্থাৎ পগলা মানুহ বুলিও কোৱা হয়। তেওঁ 175 খ্ৰীষ্টপূৰ্বত সিংহাসনত বহিছিল আৰু তেওঁ জেৰুচালেম আক্ৰমণ কৰিছিল। তেওঁ যিহুদী লোকক মাৰি শেষ কৰি পেলাব বিচাৰিছিল। জেৰুচালেমৰ মন্দিৰৰ পবিত্ৰ স্থানত তেওঁ জুপিটাৰৰ মূৰ্তি এটা স্থাপন কৰিছিল আৰু তেওঁ সকলো পবিত্ৰ পাত্ৰত গাহৰিৰ জোল ঢালি অপবিত্ৰ কৰিছিল। 10 নম্বৰ পদ। সি আকাশমণ্ডলৰ বাহিনীবিলাকলৈকে বৃদ্ধি পায়, সেই বাহিনীবিলাকৰ কিছুমানক তৰাবোৰৰ কিছুমানকেই মাটিত পেলাই ভৰিৰে গচকিলে। আচলতে এই এণ্টিঅকাছে ঈশ্বৰক প্ৰত্যাহ্বান জনাইছিল আৰু জেৰুচালেম নগৰ দখল কৰি মন্দিৰ অপবিত্ৰ কৰিবলৈ ঈশ্বৰেই তেওঁক এৰি দিছিল। এই যুঁজত আচলতে আত্মিক শক্তিবোৰো জড়িত আছিল। শয়তানৰ লগৰীয়া আত্মাবোৰৰ শক্তিয়ে আত্মপ্ৰকাশ কৰিছিল। অৱশ্যে ঈশ্বৰে তেনেদৰে হ'বলৈ দিছিল বাবেহে হৈছিল।
11 নম্বৰ পদ, এনেকি সি বাহিনীবিলাকৰ অধিপতিৰ অহিতেও নিজকে ডাঙৰ কৰি তেওঁৰ পৰা নিত্য বলিদান গুচালে আৰু তেওঁৰ ধৰ্মধাম স্থান লুটিয়াই পেলোৱা হ'ল। এন্টিঅকাছ আছিল জুপিটাৰৰ উপাসক। তেওঁ নিজকে জুপিটাৰৰ অৱতাৰ বুলিও ভাবিছিল। তেওঁ নিজে থিয়ছ এপিফানেছ উপাধি লৈছিল। তাৰ অৰ্থ ঈশ্বৰৰ প্ৰকাশ বা অৱতাৰ। 12 নম্বৰ পদ, আৰু দুষ্টজনৰ দ্বাৰাই নিত্য বলিদানৰ ওপৰত এক বাহিনী নিযুক্ত হ'ল আৰু সেই বাহিনীয়ে সত্যক মাটিত পেলালে আৰু ইচ্ছামতে কাৰ্য কৰি কৃতকাৰ্য হ'ল। অৰ্থাৎ ঈশ্বৰে এনেদৰে অনুমতি দিয়াৰ কাৰণেহে এই সৰু সিং অৰ্থাৎ এপিফানেছে এনেদৰে ময়মতালি দেখুৱাব পাৰিছিল। আজিও ঈশ্বৰে ছয়তানক এই পৃথিৱীত ময়মতালি চলাবলৈ এৰি দি আছে। কিন্তু এটা দিন আহিব যিদিনা সেই সকলোকে দমন কৰি এই পৃথিৱীত ঈশ্বৰে ন্যায় শাসন প্ৰতিষ্ঠা কৰিব। সেই দিনটোলৈ আপুনি বাৰু অপেক্ষা কৰি আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। আলেকজেণ্ডাৰৰ মৃত্যুৰ পাছত তেওঁৰ বিশাল সাম্ৰাজ্যখন 4 ভাগত বিভক্ত হৈছিল আৰু যিহুদী লোকসকলক শাসন কৰিছিল দানিয়েলে দৰ্শনত দেখা সৰু সিং অৰ্থাৎ এপিফানেছে। এই এন্টিঅকাছ এপিফেনেছে ঈশ্বৰক প্ৰত্যাহ্বান জনাইছিল আৰু জেৰুজালেম মন্দিৰ দখল কৰিবলৈ অনুমতি পাইছিল। এই যুদ্ধত আধ্যাত্মিক ক্ষেত্ৰখনো অন্তৰ্ভুক্ত আছিল। এন্টিঅকাছক এনেদৰে সাময়িকভাৱে উদ্ভণ্ডালি কৰিবলৈ ঈশ্বৰে অনুমতি দিছিল। এন্টিঅকাছ আছিল তেওঁলোকৰ উপাস্য দেৱতা জুপিটাৰৰ ভক্ত। তেওঁ হয়তো নিজকে জুপিটাৰৰ অৱতাৰ বুলি ভাবিছিল। তেওঁ নিজৰ বাবে থিয়ছ এপিফেনেছ উপাধি বাছি লৈছিল, যাৰ অৰ্থ হৈছে ঈশ্বৰৰ প্ৰকাশ। ঈশ্বৰৰ অনুমতি থকাৰ বাবে এই সময়ছোৱাত এই সৰু সিংটো এপিফানেছে এনেদৰে শাসন কৰিবলৈ পাইছিল আৰু সমৃদ্ধিশালী হৈও উঠিছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। সুন্দৰ সময় প্ৰভু তুমি আমাক দিয়াৰ বাবে, তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এইমতে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক প্ৰভু তোমাৰ বাক্য বুজাত সহায় কৰা আৰু আজিৰ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যোগেদি প্ৰভু যদি কোনো সন্তানে তেওঁলোকে নিজৰ জীৱনটো সলনি কৰিব বিচাৰিছে বা সিদ্ধান্ত লৈছে প্ৰভু সম্পূৰ্ণৰূপে সলনি হোৱাত তেওঁলোকৰ জীৱন প্ৰভু তুমি আশীৰ্বাদ কৰিবা, যাতে প্ৰভু সেইমতে তেওঁলোকে কৰা সিদ্ধান্তত প্ৰভু অটল হৈ থাকিব পাৰে আৰু বিশ্বাসত যাতে প্ৰভু তেওঁলোকে বৃদ্ধি পাই গৈ থাকিব পাৰে, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, আৰু তেওঁলোকৰ সকলো প্ৰয়োজনসমূহ তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 7 বছৰ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে দেশৰত্ন বুলি কোনটো দেশক বুজোৱা হৈছে? অপশ্যন এ ইছৰাইল দেশ, অপশ্যন বি বাবিল দেশ, অপশ্যন চি গ্ৰীক দেশ, অপশ্যন ডি পাৰস্য দেশ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।